Hello everyone, welcome back to my YouTube channel. আমি বেসিক লেভেলৰ পৰা এডভান্স লেভেললৈকে স্পোকেন ইংলিছৰ ক্লাছবিলাক কৰি গৈ আছো আৰু আজি তৃতীয় ক্লাছ স্পোকেন ইংলিছৰ তৃতীয় ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যিকোনো বাক্য কেনেদৰে আমি ইংৰাজীত ক'ব পাৰো লিখিব পাৰো আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ সম্পূৰ্ণ স্পষ্ট হৈ পৰিব। আমি আগৰ দুটা ক্লাছত আলোচনা কৰিছিলো প্ৰেজেন্ট ইনডেফিনিট টেন্স আৰু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে। সো যদি আপোনালোকে আগৰ ভিডিঅ' দুটা চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ ভিডিঅ' দুটা চাব পাৰিব। আৰু আৰম্ভ কৰিছো আমি আজিৰ এই ভিডিঅ'টো। ক্লাছ 3 প্ৰেজেন্ট পাৰফেক্ট টেন্স। কোনবিলাক বাক্য প্ৰেজেন্ট পাৰফেক্ট টেন্সত হয় যে এই মাত্ৰ কোনো এটা কাম কৰা বা হোৱা বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয়। যিবিলাক বাক্যই এই মাত্ৰ কাৰ্য এটা শেষ হোৱা বুজায় সেইবোৰ বাক্য প্ৰেজেন্ট পাৰফেক্ট টেন্সত থাকিব। উদাহৰণস্বৰূপে মই এই মাত্ৰ ভাত খালো, সি এই মাত্ৰ বজাৰলৈ গ'ল, তাই এই মাত্ৰ এটা কবিতা লিখিলে। এনেকুৱা ধৰণৰ বাক্যবোৰ আমি ইংৰাজীত ক'ব লাগিলে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে জানিব লাগে। আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যৰ যিটো ষ্ট্ৰাকচাৰ গঠন সেইটো হৈছে সাবজেক্ট প্লাস হ্যাভ হ্যাজ প্লাস ভার্ব পাস্ট পার্টিসিপল পিপি অর্থাৎ পাস্ট পার্টিসিপল প্লাস অবজেক্ট ও ফর অবজেক্ট বা আদার্স যিকোনো ধৰিব পাৰি। মই ভাত খালো ইয়াৰ অৰ্থ কি? মই ভাত খালো ইয়াৰ অৰ্থ হ'ল যে এই মাত্ৰ মোৰ ভাত খোৱা কাৰ্যটো শেষ হৈছে। সেইবাবে এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে। এই বাক্যটো আমি ইংৰাজীত ক'ব লাগিলে প্ৰথমে সাবজেক্ট আই বহিব, আইৰ পিছত হেভ আৰু হেজৰ হেভ আহিব আই হেভ। ভাৰ্ব খালো ভাৰ্ব হৈছে ইট মানে হৈছে খোৱা। ইট ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ইট এট ইটেন বহিব, অৰ্থাৎ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপটো বহাব লাগে। তাৰপিছত অবজেক্ট ৰাইচ। এনসাৰ হ'ল আই হেভ ইটেন ৰাইচ। মই ভাত খালো। গতিকে এই ওপৰৰ বাক্যৰ গঠন মতে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যিকোনো বাক্য লিখিলে আমাৰ সম্পূৰ্ণ শুদ্ধ হ'ব বাক্যটো। গতিকে মনত ৰাখিব লাগিব ওপৰৰ গঠনটো সাবজেক্ট প্লাস হেভ হেজ প্লাস ভাৰ্ব পাস্ট পাৰ্টিসিপল প্লাস অবজেক্ট। এতিয়া আমি কিছুমান উদাহৰণ ল'ম আৰু উদাহৰণৰ সহায়ত উদাহৰণবিলাক আমি ইংৰাজীত ক'বলৈ চেষ্টা কৰিম। আপোনালোকে মনৰ ভিতৰত ভাবিব, এনসাৰটো মই একেলগে কৈ যাম। সো তাৰ আগতে এইখিনি কথা জানিব লাগে সাবজেক্টৰ পিছত হেভ কেতিয়া হয় আৰু হেজ কেতিয়া হয়। ইয়াতে দেখুওৱা হৈছে আই হেভ ইটেন ৰাইচ। মই ভাত খালো আই হেভ ইটেন ৰাইচ। উই হেভ ইটেন ৰাইচ আমি ভাত খালো। ইউ হেভ ইটেন ৰাইচ তুমি ভাত খালা, তোমালোকে ভাত খালা। দে হেভ ইটেন ৰাইচ তেওঁলোকে ভাত খালে। হি চি হেজ ইটেন ৰাইচ সি ভাত খালে, তাই ভাত খালে। হি আৰু চিৰ পিছত হেজ হয়। বাকীবোৰৰ লগত হেভ হৈছে, হি চিৰ লগত হেজ হৈছে। দ্য বয় হেজ, দ্য গাৰ্ল হেজ, ৰাম হেজ, সীতা হেজ। এনেধৰণৰ হেভ আৰু হেজটো বহিব। এতিয়া আমি উদাহৰণ যিমানে প্ৰেক্টিছ কৰিম সিমানে আমাৰ ফ্লুৱেঞ্চি আহিব। আৰু প্ৰথমটো উদাহৰণ তাই এখন কিতাপ পঢ়িলে। তাই এখন কিতাপ পঢ়িলে ইয়াতে সাবজেক্ট হৈছে চিৰ পিছত হেভ হেজৰ হেজ বহিছে। আৰু ভাৰ্ব ওপৰৰ বাক্যটোৰ ভাৰ্ব হৈছে পঢ়িলে। শেষৰ ফালে যিটো আছে একেবাৰে অন্তিমটো যিটো শব্দ পঢ়িলে ৰিড ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হৈছে ৰেড। বানানটো একেই থাকিব, প্ৰনাউন্সিয়েশ্যনটো বেলেগ হয়। মই তলত দেখুৱাইছোঁ ৰিড ৰেড ৰেড।
প্ৰেজেণ্ট টেন্সত ৰিড, পাষ্ট টেন্সত ৰেড, পাষ্ট পাৰ্টিচিপলত ৰেড হয়। ওপৰত ৰেড হৈছে। ছি হেজ ৰেড এ বুক, তাই এখন কিতাপ পঢ়িলে। যে তাই বজাৰলৈ গ'ল, অৰ্থটো এনেকুৱা যে তাই এইমাত্ৰ বজাৰলৈ গ'ল। ইয়াৰ এনচাৰটো এনেকুৱা, ছাবজেক্ট চি, চিৰ পিছত হেজ, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হ'লে গ', ভাৰ্বৰ গ' ৱেন গান টু মাৰ্কেট। চি হেজ গান টু মাৰ্কেট। সি ম'ম' খালে, হি হেজ ইটেন ম'ম'। সিহঁতে ক্ৰিকেট খেলিলে, দে হেভ প্লেইড ক্ৰিকেট। দে হেভ প্লেইড ক্ৰিকেট। তাই এখন চিনেমা চালে, চি হেজ ৱাটছড এ মুভি। চি হেজ ৱাটছড এ মুভি। সি ভনীয়েকক গালি পাৰিলে, হি হেজ স্কল্ডেড হিজ ছিষ্টাৰ। হি হেজ স্কল্ডেড হিজ ছিষ্টাৰ। তুমি খানা বনালা, ইউ হেভ কুকড ফুড। ইউ হেভ কুকড ফুড। সি এইমাত্ৰ ৰাস্তাত খোজ কাঢ়িলে, হি হেজ জাষ্ট ৱাকড অন দ্য ৰোড। হি হেজ জাষ্ট ৱাকড অন দ্য ৰোড। সি চাহ খালে, হি হেজ টেকেন টি। হি হেজ টেকেন টি। এই অসমীয়া বাক্যটো আপোনালোকে ভালদৰে চাব। সি চাহ খালে, ইয়াৰ এনেকুৱা এটা অৰ্থ প্ৰকাশ পাইছে, অৰ্থাৎ এইমাত্ৰ তাৰ চাহ খোৱা কাৰ্যটো শেষ হ'ল। এইমাত্ৰ কাৰ্যটো শেষ হোৱা বুজালেহে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়। সি চাহ খালে, প্ৰেজেণ্ট পাৰফেক্ট টেন্স। যে মই এইমাত্ৰ গা ধুলো, আই হেভ জাষ্ট টেকেন এ বাথ। আই হেভ জাষ্ট টেকেন এ বাথ। তুমি ভাত খালা, ইউ হেভ ইটেন ৰাইচ। ইউ হেভ ইটেন ৰাইচ। ইয়াতে আমি ইটেনৰ সলনি টেকেন ভাৰ্বটো আনিব পাৰোঁ, ইউ হেভ টেকেন ৰাইচ, এনেদৰে ক'ব পাৰি। সি গাখীৰ খালে, হি হেজ ড্ৰাংক মিল্ক। হি হেজ ড্ৰাংক মিল্ক। সবিতাই এটা কবিতা লিখিলে, সবিতা হেজ ৰিটেন এ পয়েম। সবিতা হেজ ৰিটেন এ পয়েম। সি এইমাত্ৰ এটা ছবি আঁকিলে, হি হেজ জাষ্ট ড্ৰন এ পিকচাৰ। হি হেজ জাষ্ট ড্ৰন এ পিকচাৰ। মোৰ ভাইটিয়ে এইমাত্ৰ হোমৱৰ্ক কৰিলে, মাই ব্ৰাদাৰ হেজ জাষ্ট ডান হিজ হোমৱৰ্ক। মাই ব্ৰাদাৰ হেজ জাষ্ট ডান হিজ হোমৱৰ্ক। সি এইমাত্ৰ বন্ধুৰ সৈতে কথা পাতিলে, হি হেজ জাষ্ট টকড টু হিজ ফ্ৰেণ্ডছ। হি হেজ জাষ্ট টকড টু হিজ ফ্ৰেণ্ডছ। সি এইমাত্ৰ ভায়েকৰ লগত কাজিয়া কৰিলে, হি হেজ জাষ্ট কোৱাৰেলড উইথ হিজ ব্ৰাদাৰ। হি হেজ জাষ্ট কোৱাৰেলড উইথ হিজ ব্ৰাদাৰ। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে জানিব লাগিলে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপটো ভালদৰে জানিব লাগে। সেয়েহে আপোনালোকে ভাৰ্বৰ প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিচিপল এই তিনিওটা ৰূপ মনত ৰাখিব, মুখস্থ কৰিব ভাৰ্বৰ লিষ্টখন, য'ত আমি ডু, ডিড, ডান, গ' ৱেন, গান, চি, চ, চিন, ইট, এট, ইটেন, এনেধৰণে আমি বহুতো ভাৰ্ব পাম। আৰু সেই ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপটোহে আমাক ইয়াতে এই বাক্যবিলাকত ব্যৱহাৰ হয়। যে তাই এইমাত্ৰ এটা গান শুনিলে, চি হেজ জাষ্ট লিচেন টু এ ছং। চি হেজ জাষ্ট লিচেন টু এ ছং। সি এইমাত্ৰ বিচনাখন পাৰিলে, হি হেজ জাষ্ট মেড হিজ বেড। হি হেজ জাষ্ট মেড হিজ বেড। ৰাহুলে এখন কিতাপ কিনিলে, ৰাহুল হেজ বট এ বুক। ৰাহুল হেজ বট এ বুক। সি ৰুমটো চাফা কৰিলে, হি হেজ ক্লিনড দ্য ৰুম। হি হেজ ক্লিনড দ্য ৰুম। সি তাৰ কাপোৰ ধুলে, হি হেজ ৱাছড হিজ ক্লথছ। হি হেজ ৱাছড হিজ ক্লথছ। সি এইমাত্ৰ গছত উঠিলে, হি হেজ জাষ্ট ক্লাইম্বড এ ট্ৰী। হি হেজ জাষ্ট ক্লাইম্বড এ ট্ৰী।
সি এটা গান গালে হি হেজ sang a song he has sang a song যিসকলে মোৰ এই চেনেলটোত নতুন আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টোৰ অন্তিমটো বাক্য হৈছে সিহঁতে এটা চিলা সাজিলে they have made a kite they have made a kite so আশা কৰিছোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো আপোনালোকৰ সম্পূৰ্ণ ক্লিয়াৰ হৈছে আৰু ওপৰত দেখুওৱা বাক্যৰ গঠন মতে যিকোনো বাক্য প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ যিকোনো বাক্য লিখিলে সম্পূৰ্ণ শুদ্ধ হয় আৰু এনেদৰে আমি বেছিভাগ বাক্য যদি প্ৰেক্টিছ কৰোঁ তেতিয়াহ'লে ইংৰাজীত ক'ব পৰা হ'ব এটা দ্যাটছ ইট ফৰ টুডে সি ইউ ইন দ্য নেক্সট ভিডিঅ' থেংক ইউ অল